বিহপুৰীয়া বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত তৰাজুলি বাসুদেৱ থান আৰু বান্দৰদেৱা আইথানৰ বাবে পুঁজি আবণ্টন আৰু ফিতা কাটি আধাৰশিলা ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই সমষ্টিৰ অন্তৰ্গত প্ৰায়বিলাক ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদান দি আহিছে বিগত ৩ বছৰে। বুধবাৰে বিধায়ক অমিয় কুমাৰ ভূঞাই সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তৰ বান্দৰদেৱাৰ মালতী আইথানৰ উন্নয়নৰ বাবে ৪ লাখ টকা আগবঢ়ায়। আইথানৰ আইসকলৰ বাবে উক্ত প্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ গৃহটো নিৰ্মাণ কৰাৰ বাবে ৪ লাখ টকা আৰ্থিক অনুদান আগবঢ়াই পোৱাৰ ভাগত। আনহাতে দুপৰীয়া তৰাজুলি শান্তিপুৰৰ শ্ৰী শ্ৰী বাসুদেৱ থানভাগত উপস্থিত হৈ প্ৰাৰম্ভিক মণিকূটৰ কাম কৰিবৰ বাবে ৪ লাখ টকা আৰ্থিক অনুদান আগবঢ়ায় আৰু পৰৱৰ্তী সময়ত যিমান পৰা যায় আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। শ্ৰী শ্ৰী বাসুদেৱ থানত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত হৈ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই কয় যে অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক অনুদান আগবঢ়াই আহিছে আৰু ঠিক সেইদৰে বিহপুৰীয়া সমষ্টিতো বিধায়কগৰাকীয়ে যিমান দূৰ সম্ভৱ হৈছে আৰ্থিক অনুদান আগবঢ়াই আহিছে ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ বাবে। বাসুদেৱ থানভাগ নিৰ্মাণৰ পাছৰে পৰাই চৰকাৰৰ অনীহাৰৰ বাবেই এইদৰে বছৰ বছৰ ধৰি পৰি আছিল, কিন্তু অৱশেষত বিহপুৰীয়া বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই এইদৰে মণিকূট তথা থানভাগ নিৰ্মাণৰ বাবে আগভাগ লোৱাত সন্তোষ প্ৰকাশ কৰিছে ৰাইজে। সকলোকে লাগে ৮০০ ভাগ অনুষ্ঠানলৈ দিবলৈ ১ লাখকেও ৮ কোটি টকা লাগে। মই ৫ কোটি টকা পামে। গতিকে তেনেকুৱা কাৰিকৰী বিষয়বিলাক আছে যিবোৰ কথা ৰাইজে নাজানে। তথাপিতো আমি আশা কৰিব পাৰোঁ যে আমাৰ এই প্ৰথম বৰ্ষৰ কাৰ্যকালতে সঠিকভাৱে ভগৱানে আমাক আগবঢ়াই লৈ গ'লে আমাৰ প্ৰতিভাত তেনেকুৱা আধ্যাত্মিক কেন্দ্ৰ বা সত্ৰ বা গুৰুজনা নামঘৰ মন্দিৰ গীৰ্জা যিয়ে নকওক আমি ধুনীয়া কৰা বিকাশ যাত্ৰা। এতিয়া সম্বোধন জনাব সভাপতি শ্ৰীযুত গন্ধেৰাম পাৱৈ ডাঙৰীয়াক। আমাৰ এই সত্ৰৰ সত্ৰাধিকাৰী দিৱস সম্বৰ্ধনা জনাব মহিমা যোগাদেৱে। আমাৰ পথালিপাহাৰ পঞ্চায়তৰ অভিযন্তা তাৰপিছতে উপদেষ্টা শ্ৰীযুত নিৰণ কুমাৰ বৰাদেৱক আৰু বিধায়ক মহোদয়ক আশীৰ্বাদ প্ৰদান কৰিছে। আমি অনুষ্ঠানলৈ মই সেই সময়ৰ অসম দৰ্শন আঁচনি দিয়াৰ কথা কৈছিলোঁ। সেই সময়ৰ অসম দৰ্শন ২.৫ লাখ টকা আৰু এই বছৰ অসম দৰ্শনৰ ৩ লাখ টকা। গতিকে আৰু ৩ লাখৰ ওপৰত গৈ অসম চৰকাৰৰ আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পঞ্চদশ বিত্ত আয়োগৰ পৰা আমি ৪ লাখ ৪ লাখ টকা, মানে এইটো সম্ভৱ হৈছে নেদেখাজনৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ শক্তিশালী সদিচ্ছাৰ বাবে। ২.৫ লাখ ৩ লাখ চবৰ ওপৰত গৈ আমি ৪ লাখলৈ আহিব পাৰিম। আৰু আহি যেতিয়া ইয়াৰ প্লেন এষ্টিমেট কৰিব লাগে ৪ লাখটো এষ্টিমেটটো কৰি দিব লাগে। বাৰ্ষিক ১ কোটি টকা এলেকা উন্নয়নৰ যিটো পুঁজি, এই পুঁজিটো কেৱল মই এনেকুৱা নামঘৰ এই বাসুদেৱ শাখা সত্ৰ, এই শাখা সত্ৰৰ ৰূপটো আহি দেখিয়ে মোৰ মনটো ভাঙি গৈছিল আৰু তেতিয়াই মই থিৰ কৰিছিলোঁ এই ৰূপটো সলনি কৰিব লাগিব। আৰু মই কৈ গৈছিলোঁ মই যি পাৰোঁ সহায় কৰিম। তেতিয়া অসম দৰ্শনৰ কথা মই কৈছিলোঁ, তেতিয়া অসম দৰ্শন ২.৫ লাখ টকা আছিল, এতিয়া অসম দৰ্শনৰ ৩ লাখ। মই তাত থাকি ওপৰলৈ গৈ কেনেকৈ সহায় কৰিব পাৰোঁ ৰাস্তা চাইছিলোঁ। আৰু আমাৰ এতিয়া অসম চৰকাৰৰ পঞ্চদশ বিত্ত আয়োগৰ তৰফৰ পৰা আজি ৪ লাখ টকা যি পুঁজি, সেই পুঁজিৰে ইয়াত নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিলোঁ। আৰু আমি এখন মাষ্টাৰ প্লেনৰ যোগেদি এই শাখা সত্ৰখনক এটা নতুন ৰূপ দিবৰ কাৰণে ইতিমধ্যে অভিযন্তাৰ সৈতে ৰাইজৰ সৈতে মই কথা পাতিছোঁ। ইয়াত যাতে ধুনীয়া গুৰুগৃহ হয়, ইয়াত যাতে আলহী গৃহ হয়, ইয়াত যাতে তেনেকুৱা ভোজনালয় হয়, আদৰণি তোৰণ হয়, ইয়াৰ আমাৰ কৃষ্ণদেৱ গোস্বামী পূৰ্বে তেখেতৰ পিতামহৰ যি সমাধি এই থান, তাত যাতে শ্ৰদ্ধাঞ্জলি থান হয়, তেনেকৈ ৰূপ দি ভৱিষ্যতে যাতে আমি এটা নতুন ৰূপ পাওঁ তাৰ বাবে কাম কৰিবলৈ যাতে আমাক সকলোকে যাতে নেদেখাজনে যাতে
কৃপা কৰে আৰু ৰাইজে যাতে আশীৰ্বাদ দিয়ে। আৰু মই আজি যি পুঁজি দিছোঁ অহা অক্টোবৰ মাহৰ ভিতৰত এই পুঁজি ব্যয় কৰি নতুন ৰূপটো চকুত লগাকৈ লৈ আহিবৰ কাৰণে কৈছোঁ। আৰু আজি মালতী আই থানো ৰাইজৰ বহুদিনীয়া আইসকলৰ এটা সপোন আছিল মালতী আই থান নিৰ্মাণ কৰিবৰ কাৰণে। তাতো আমি আজি অনুৰূপ ধৰণে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আহিলোঁ। গতিকে বিহপুৰীয়া বিকাশ আৰু সমন্বয় যাত্ৰা বাৰিষা খৰালিয়ে চলি থাকে ইয়াত। কোনো কাৰণতে যাতে আমাৰ বিকাশ যাত্ৰা যাতে স্তব্ধ নহয় তাৰ বাবে আমি কাম কৰি আছোঁ। এতিয়া পঞ্চায়তে আমি ভোলাবুৰি পঞ্চায়তত বিভিন্ন ধৰণৰ তেনেকুৱা যাতায়াত আৰু আন প্ৰতিষ্ঠানৰ কাম হাত ল'ব পাৰিলোঁ। আমি শিমলুগুৰি পঞ্চায়তত আৰম্ভ কৰি আহিলোঁ, ৰঙতি পঞ্চায়তত আৰম্ভ কৰি আহিলোঁ। আজি পথালি পাহাৰ পঞ্চায়ত, ইয়াৰ পৰা মই পোনে পোনে পাণবাৰী পঞ্চায়তত যাম। পৰৱৰ্তী তেনেকৈ প্ৰতিদিনে আমি ঠিক কৰি লৈছোঁ যাতে চাৰিওদিশে সমষ্টিটো বিকাশ যাতে আগবাঢ়ি যায় আৰু যাতে গোটেই সুচল যাতায়াত হয়, অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যাতে চকুত লগা হয়, ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়, তেনেকৈ ৰূপ দিবৰ কাৰণে কাম কৰি আছোঁ। আৰু এই ধৰণে আগবঢ়াই লৈ যাবৰ বাবে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি প্ৰতিটো প্ৰকল্পত তেখেতৰ ওচৰত প্ৰস্তাৱ ৰাখিছোঁ, তেখেতৰ সহযোগিতা বিচাৰিছোঁ। তেখেতে সময়ে সময়ে সহযোগিতা আগবঢ়াই আহিছে, যাৰ বাবে আমি মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰিব পাৰিলোঁ, যাৰ বাবে আমি মাধৱদেৱ বিশ্ববিদ্যালয় মুকলি কৰিব পাৰিলোঁ, যাৰ বাবে আমি 100খন বিচনাযুক্ত চিভিল হস্পিটেলৰ নিৰ্মাণ কাৰ্যত এতিয়া আগবঢ়াই থাকিব পাৰিছোঁ। ইয়াৰ পৰৱৰ্তীত তেনেকৈ মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণ যাত্ৰালৈ যাম। তাৰপিছত আমি গুৰুজনা জন্মক্ষেত্ৰ আমি বৈষ্ণৱ কেন্দ্ৰৰ নিৰ্মাণ যাত্ৰালৈ যাম। সেইধৰণে বিহপুৰীয়াৰ বিকাশ আৰু সমন্বয় যাত্ৰাই এখন ধুনীয়া বিহপুৰীয়া যাতে আমি পাব পাৰোঁ, তাৰ বাবে আমাৰ বিকাশ যাত্ৰা সফল কৰি তুলিবলৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।